হেল্ল' গাইজ, এই দাদা এজনে ফেন এখন ৰিপেয়াৰিং কৰিবৰ কাৰণে দিছিলে। তাৰপিছত আপোনাৰ এয়া ৰিপেয়াৰিং কৰিবলৈ ওলাইছোঁ ফেনখন। এতিয়া চাওকচোন কেনেকৈ কৰোঁ। এয়া খুলি কৰি ল'লোঁ। খুলি কৰি লৈ আপোনাৰ এতিয়া কইলটো ওলাব লাগিব। কইলৰ আপোনাৰ এই 3ডাল তাঁৰ ওলাই আছে যে, সেই 3ডাল তাঁৰত জইনতে আপোনাৰ ক'ৰবাত কিবা প্ৰব্লেম হ'ব পাৰে। তাকে টেষ্ট কৰি চাওঁ টেষ্ট লেম্প দি। তাৰে আপোনাৰ এইয়া 2ডাল তাঁৰ আপোনাৰ হেৰি হৈ আছিলে। তাৰপিছত এই 2ডাল তাঁৰ লগাই দিলোঁ। 3ডালেই চেঞ্জ কৰি দিছোঁ। 2ডাল তাঁৰৰ পৰা আপোনাৰ তাঁৰটো ছিগি আছিলে, সেইটো কাৰণে ফেনখন চলা নাছিলে। এতিয়া ফেনখন আপোনাৰ ক্লিয়াৰ হৈ গৈছে। এতিয়া ফিটিং কৰিব বাকী আছে খালি। এয়া ক্লিয়াৰ হৈছে আপোনাৰ, ইয়াত দেখিছে লাইট জ্বলিছে, ক্লিয়াৰ হৈছে আৰু বহুত হাল্লা হৈ আছে। ৰাস্তাৰ কাণতে মোৰ দোকান যে, আপোনাৰ ভইচটো মানে ভালকৈ ভাল হোৱা নাই। গাড়ী হাল্লা আহি আছে। এতিয়া আপোনাৰ তাৰকেইডাল হেৰি নহয় আৰু ধুনীয়াকৈ থাকিব। তাঁৰডাল মাৰি দিলে এইটো ফিটিং কৰি দিওঁ। ফিটিং কৰাৰ পাছত আপোনালোকক চেক কৰি দেখাই আছোঁ। মই কেপাচিটৰটো লগাই ল'লোঁ। দেখিছেনে ফেন আপোনাৰ ভাল হৈ গ'ল। এতিয়া কাষ্টমাৰজনক দি পেলাই কাষ্টমাৰজনে কি কয় তাৰ ৰিভিউটো লওঁ। এয়া শুনক কি কৈছে। ফেনখন কেনেকুৱা? ভাল ভাল ঠিকেই আছে। ফেনটো বহুত দিন হ'ল ঘৰত পৰি আছিলে। এই নহওক আজি বনাই দিলা। মই ভাবিছোঁতো নহ'ব বুলি, এতিয়া দেখোন ধুনীয়া ঘূৰিছে।